হৈ গ'ল। মই কোনো ৰাজনীতি দলৰ মানুহ নহয়, মই আগৰ পৰাই গৈছোঁ, প্ৰথম পৰাই গৈছোঁ মই। কাৰণ মই চবকে মানে চব MLA চেমএলএ মই কাকো ভাল নাপাওঁ, সিহঁতে চব পইচা খোৱা মানুহ। মই আগতো গৈছোঁ দেই। প্ৰথম কথা হ'ল কংগ্ৰেছৰ দিনত আমাৰ মায়ে যেতিয়া নেকি সংগঠনত কাম কৰিছিল মাহঁতি, তো তেতিয়া মাহঁতি কংগ্ৰেছৰ দিনত জেলত সোমাই আহিছিলে দেই। বহুত কিবা জেলত সোমাইছিলে আমাৰ মাহঁতি সংগঠনৰ পিনৰ পৰা। তো মই তেতিয়াৰ পৰা মই কংগ্ৰেছক ভাল নাপাওঁ। আৰু মেইন কথা মই কোনো দলক ভাল নাপাওঁ, সেইটো প্ৰথম কথা। আৰু যিটো বেয়া হয় সেইটো আমি ডাইৰেক্ট ক'ম মানে। এতিয়া বিজেপিয়ে যদি বেয়া কৰিছে, বিজেপিৰ কথা কৈছে, এতিয়া ভালখিনিও কৈছোঁ ন। এতিয়া ধৰি লওক ৰাস্তা পদূলি হৈছে, তাৰপিছত আপোনাৰ চাকৰিবোৰ সুচাৰুৰূপে পালন হৈছে, ভালকৈ পাইছে, পইচা পাতি নিদিয়াকৈ, ঘোচ চোচ নিদিয়াকৈ পাইছে। তো সেইটো আমি সদায় কৈ আছোঁ, যিখিনি ভাল কাম হৈছে সেইটো সদায় কৈছোঁ। তো কংগ্ৰেছৰ যিখিনি মানে আগতে দুৰ্নীতি কৰিলে সেইখিনিও কৈ আছোঁ, যিখিনি দুৰ্নীতি কৰি পিনে এতিয়া সেইটো কাৰণে মানুহে ভাল নোপোৱা লাগিলে। ইমান বছৰ সিহঁতি ৰাজত্ব কৰিলে বুলি ক'ব, কিন্তু একো এটা ভাল কাম নেদেখিলোঁ। বা চাকৰি ক্ষেত্ৰতো হ'লেও পইচা দিলে পাইছিলে আগতে চাকৰিবোৰ। তাৰপিছত মানে কি হ'ল, আটাইতকৈ দুৰ্নীতি কৰিছিলে ঘোচ দিয়া। এতিয়া বিজেপিয়ে ভাল কাম কৰিছে হয়, কিন্তু কি হ'ল ইফালেকৈ আপোনাৰ লুটি আছে নহয়। লুটাটোৰ কথাও কৈছোঁ যে কিমান টেক্স লগাইছে। এতিয়া ধৰি লওক কোনোবা ধনী হৈছে, কোনোবা MLA মন্ত্ৰী ডাঙৰ ডাঙৰ বিষয়াবোৰ ধনী হৈছে। তো 12,000 মাটি কোনোবা মালিক হ'ল, কোনোবাই ইমানকেইটা কোম্পানীৰ মালিক হ'ল। তো অসমখন এতিয়া প্ৰায়খিনি জেগা এজনী মানুহৰ ওচৰত আছে বুলি কোৱা শুনিছোঁ, বা নিউজে পাই আছোঁ। তো বৰ্তমান কি হ'ল, ৰাজত্ব মানে কি হ'ল, এনেকুৱা এটা ৰাজত্ব কৰিছে। এইটো এটা মানুহ আছিলে, নামটো পাহৰি থাকিলোঁ ধৰক। মানে এনেকুৱা এটা ৰাজত্ব কৰিছে যে মানুহ কোনোবাই যদি প্ৰতিবাদ কৰে তাকো মাৰি দিয়ে। তো সেইটো কাৰণে আমি দেখি আহিছোঁ, সেইটো কৈ আহিছোঁ। সেইটো কাৰণে এটা কথা কওঁ যে ৰাজনীতি কেতিয়াও ভাল হ'ব নোৱাৰে, ৰাজনীতিত থকা মানুহখিনি কেতিয়াও ভাল হ'ব নোৱাৰে। সেইটো কাৰণে আমি ভাবোঁ যে ৰাজনীতিত যোনে থাকে, এতিয়া ধৰি লওক যিসকল মন্ত্ৰী MLA 5 বছৰ ৰাজত্ব কৰিব দিব লাগে। নতুন মানুহক ল'ব লাগে, যিখিনি শিক্ষিত, যিখিনি অশিক্ষিত মাথা নাইকিয়া মানুহখিনিক লৈ লাভ নাই। এতিয়া আগততো দেখিলে কোনোবা মানে এনেকুৱা মানুহক MLA পাতে আমাৰ ৰাইজে, তাৰপিছত আকৌ তাকে মানে কি হ'ল কয় আমুক তামুক। তাতকৈ এনেকুৱা শিক্ষিত মানুহক দিব লাগে। নতুন প্ৰজন্ম কিছুমান ওলাই অহা দেখিছোঁ, সিহঁতক মানে ৰাইজৰ মানে বহুত সমস্যা আছে, সেইবোৰ সমস্যাবোৰ দেখিছে, সিহঁতি ভাল কাম কৰিবলৈ আহিছে, ধৰি লওক সিহঁতক তুলিব লাগে। মই সেইটো কথা কৈছোঁ, 5 বছৰ মানে দিব লাগে। নহ'লে সিহঁতি কি হ'ল এনেকুৱা এটা মানে পাৱাৰ পায় যায়গৈ, মানুহে প্ৰতিবাদ কৰিব নোৱাৰে। সেইটো কাৰণে মই ভাবোঁ যে 5 বছৰতকৈ বেছি দি লাভেই নাই। সেয়া লাগিলে যোনে নহওক, সেয়া লাগিলে মুখ্যমন্ত্ৰী হওক, MLA হওক, মন্ত্ৰী হওক, বিধায়ক হওক, যোনে হওক। কাৰণ বেছি পাৱাৰ পালে মানুহক এনেকৈ মানে আমাকতো এতিয়া কি, আমিতো সাধাৰণ মানুহ, আমাক তেতিয়া মাৰি দিবও পাৰে। মানে এতিয়া মই জুবিন দাৰ ক্ষেত্ৰতে কৈছোঁ, জুবিন দাৰ লেখীয়া মানুহ এজনৰ আমি সদায় লাগি আছোঁ, যুঁজি আছোঁ ন্যায়ৰ ক্ষেত্ৰত। ন্যায় আজিলৈকে পোৱা নাই। তো সেইখিনি ক্ষেত্ৰত এইখিনি মানুহ কি বুলি কয় লাগি আছে যে জুবিন দা কেনেকৈ ন্যায় নাপাওক, সেইটো লাগি আছে। কিন্তু আমি মানে মৰিবলৈও ভয় নকৰাকৈ ওলাই আহিছোঁ যে জুবিন দাই ন্যায় পাব লাগে। কাৰণ জুবিন দাৰ লেখীয়া এজন মহান মানুহে যদি ন্যায় নাপায়, আমাৰ লেখীয়া মানুহে ক'ত কি হ'ব মানে এটা সময়ত মৰিলেও অস্তিত্ব নাইকিয়া হ'ব মানে আমাৰ লেখীয়া মানুহৰ। তো আমি সেইটো কাৰণে ন্যায় বিচাৰিছোঁ। কাৰণ সেনেকুৱা এজন মানুহে সদায় ৰাজনীতি কেতিয়াও ভাল নাপাইছিলে, তেনেকুৱা এজন মানুহক ৰাজনীতিয়ে মাৰি পেলালে। তো সেইটো কথা মই আগতেও কৈ আছোঁ। তো আৰু ৰাজনীতি এনেকুৱাকৈ লুকুৱাবলৈ বিচাৰি আহিছে জুবিন দাৰ যিটো ন্যায় প্ৰক্ৰিয়াটো। তো সেইটো কাৰণে আমি একদম মানে দুৰ্ভাগ্যজনক কথা এইটো। আমাৰ কি এখন আইনৰ দ্বাৰা আমি পৰিচালিত হৈ আছোঁ, যিখিনি নেকি ডাঙৰ ধনী মানুহখিনিয়ে আইনৰ সুৰুঙাৰে পাৰ হৈ যায়, কিন্তু আমাৰ লেখীয়া মানুহবোৰে মানে আবদ্ধ হৈ যায়, মানে জেললৈ লৈ যাব, কিবা কৰিব, আমি হাৰাশাস্তিটো পাওঁ। তো সেইটো ক্ষেত্ৰত এটা কথা বুজিব লাগে মানুহখিনি। এতিয়া পুলিচখিনিয়ে হ'লেও বুজিব লাগে। পুলিচখিনিয়ে এটা পঢ়ি শুনি পিনে এখিনি সেই নপঢ়া নুশুনা এখিনি মূৰ্খ এখিনি তলত থাকে সিহঁতৰ কথা শুনে, সিহঁতৰ ভৰি চেলেকে। তো ডাইৰেক্ট চিধা কথা মানে। সেইটো কাৰণে সিহঁতি পঢ়ি শুনি এটা দায়িত্ব পাইছে, সিহঁতি জনহিতাৰ্থে মানে কি হ'ল
মানুহৰ কাৰণে সিহঁতি কাম কৰিবৰ কাৰণে চাকৰিটো পাইছে, কিন্তু মানুহৰ কাৰণে কাম কৰা নাই। মানুহক মানে কি হ'ল, পিতে কিবা মানে যদি প্ৰতিবাদ কৰিলোঁ ভালৰ কাৰণে প্ৰতিবাদ কেলৈ কৰে? মানুহে প্ৰতিবাদটো ভালৰ কাৰণে কৰে, দেশৰ উন্নতিৰ কাৰণে প্ৰতিবাদ কৰে, এনেই নকৰে। কিন্তু সিহঁতক সেই পুলিচখিনিয়ে মাৰে। সেইকাৰণে মই ভাবোঁ যে আমি ভাল এখন আইনত নাই, আমি যিখন আইনত তলত থাকিব লাগিছিলে সেইখন আইনৰ তলত নাই। কাৰণ আইনখন চবৰ কাৰণে সমান নহয়, সেইটো মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ আৰু কৈয়ে থাকিম। কাৰণ যদিহে প্ৰুফ লাগে আমাৰ ওচৰতে আছে। আইনখন যে সকলোৰে কাৰণে সমান নহয় সেইটো আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। কাৰণ আমাৰ লিখীয়া মানুহৰ কাৰণে আইনখন নাই। যিখিনি মানুহ নেকি ধনী ধনী মানুহ, সিহঁতি কিবা এটা ক'লেও সিহঁতি বাচি যায় আইনৰ পৰা। সিহঁতক জেলত নিব পাৰিছে আজিলৈকে, কি কৰিব পাৰিছে? একো কৰিব পৰা নাই। এতিয়া যিখিনি ন্যায়ৰ কাৰণে মাত মাতিছিলে সিহঁতি জেলৰ পৰা এতিয়া এজন ওলালে ধৰি লওক। তো সেনেকুৱা কথা, প্ৰতিবাদ কৰিবলৈও হয়। এইখন ভাৰতবৰ্ষত, এইখন অসমত প্ৰতিবাদ কৰিবলৈ ভয় আমাৰ লিখীয়া মানুহৰ। কিন্তু মই ভয় কৰা মানুহ নহয়, কিন্তু মানুহে সেই ভয়তে প্ৰতিবাদ নকৰি মানে উন্নতি হোৱা নাই, সেইটো কথা। আৰু এইখিনিমান এটা সময়ত শেষ হৈ যাব যদিহে এতিয়া যদি বুজি নলয় মানুহ। মই এটা কথা কওঁ যে এজন জ্ঞানী মানুহক এনেকুৱা দায়িত্ব এটা দিব লাগে, যে নেকি বিধায়ক হওক, MLA মন্ত্ৰী যি হওক, শিক্ষিত মানুহক দিব লাগে, সেইটো কথা। বহুতে কৈছে মানে কিবা আমুকৰ কিবা ভৰি চিলিকা বুলি কৈছে মোক, কিবা কংগ্ৰেছৰ ভৰি চিলিকা। মই কংগ্ৰেছকো দম দিম, BJPকো কওঁ, যিটো ভুল দেখোঁ সেইটোকে কওঁ। BJP কথা ক'লে আকৌ এইখিনিয়ে কয় কংগ্ৰেছে ক'ব। কিন্তু মই কাকো ভাল বুলি আজিলৈ কোৱাই নাই দেই, চবকে মই বেয়া বুলি কৈছোঁ। কাৰণ বেয়া কাম কৰিছেই না, ভাল কাম কৰিছে নেকি? ভাল কাম ক'ত কৰিছে? ভাল কাম কৰাটো আমি দেখাই দিছোঁ। ৰাস্তা পদূলি ঠিক হৈছে কিছুমান জেগাত, তো কিবাকিবি উদ্যোগো ক'ৰবাত স্থাপন কৰিছে, সেইটো ভাল কাম। কিন্তু এইখিনি মানে লুটি থৈ গৈছে, সেইখিনিতো বেয়া কাম, সেইখিনিও আমি দেখাব লাগিব। আমি উঠি অহা প্ৰজন্ম সদায় উন্নতিৰ কথা চিন্তা কৰিব লাগিব। আৰু এইখিনি মূৰ্খ, এনেকুৱা মূৰ্খ মাথাত মান নাইকিয়া এইখিনিয়ে কমেণ্ট কৰে, সিহঁতি না মোৰ আগত তৰ্কাতৰ্কিত আহিব লাগে, ডাইৰেক্ট চিধা চিধি মুখৰ আগত কথা ক'ব লাগে। একো যদি মাথাত যদি মালেই নাই যদি তাৰপিছত যদি মোৰ ওচৰত আহে, তেতিয়া মুখখন মই ঘুচিয়াই ভাঙি পেলাম। চিধা কথা, এনেই আল বাল কমেণ্ট নকৰিবি। তহঁতি মোৰ যদি দম আছে মোৰ আগত আহি কথা ক'ব লাগে, সেইটো কথা। দম নাথাকিলে কথা নকবি। মোৰ মুখতো দম আছে, হাততো দম আছে, চবতে দম আছে। দম থাকিলে কমেণ্ট কৰিবি, আল বাল কমেণ্ট নকৰিবি। মই আগৰ পৰাও কৈ আছোঁ, যদি মোৰ ভিডিঅ'ত চাবলৈ মন নাই নাচাবি। মোক আকৌ চাবলৈও জোৰ কৰা নাই। খালি এটা কথাই কওঁ যে উঠি অহা প্ৰজন্ম বুজি ল'ব লাগে যে আমি সলাব লাগিব। কিবা যদি সলাবলৈ আছে আমিও সলাব লাগিব। ইয়াত বেলেগে সলাব নাই, আমি সলাব লাগিব। চিধা হ'ব।